নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ড্ৰিম টেৰাছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ, য'ত আমি নিফটি 50 আৰু নিফটি বেংকৰ এনালাইচিছ কৰিম টিউজডেৰ কাৰণে। চ' আজি যোনটো আমি এক্সপেক্টেশ্যন ৰাখিছিলোঁ মাৰ্কেটৰ নিফটি 50 পৰা আমি যোনটো এক্সপেক্টেশ্যন ৰাখিছিলোঁ সেইটো আছিলে কি অল টাইম হাইটো ব্ৰেক কৰিব। চ' অল টাইম হাইটো আজি ব্ৰেক কৰিলে মাৰ্কেটে, এণ্ড কেনেকৈ মোমেণ্টাম কৰিলে আমি এবাৰ চাই লওঁ আহকচোন 5 মিনিটছ টাইম ফ্ৰেমত। তো 5 মিনিটছ টাইম ফ্ৰেমত আপোনালোকে চাব পাৰে, ইয়াতে যোনটো এটা মই ট্ৰেণ্ড লাইন দিছিলোঁ সেই ট্ৰেণ্ড লাইনটোততো মাৰ্কেটে নাহিলে, কিন্তু তাৰ আগতে এডাল ট্ৰেণ্ড লাইন মই দিছিলোঁ, কিন্তু এডাল ট্ৰেণ্ড লাইনত মাৰ্কেটে ইয়ালৈকে নাহিলে। ঠিক আছে, তো ইয়াতে কিন্তু এডাল ট্ৰেণ্ড লাইন আছিলে, সৰু এডাল ট্ৰেণ্ড লাইন আছিলে। এডালত একচুৱেলি মাৰ্কেটে কি কৰিলে, এডাল চাওক আপোনালোকে, এবাৰ ছাপৰ্ট লৈছে, দুবাৰ ছাপৰ্ট লৈছে, ইণ্টাৰডেতে লৈছিলে। সেই ট্ৰেণ্ড লাইনডালতে আজি ছাপৰ্ট লৈ পেলাই মাৰ্কেটে উঠি গ'ল। চ' এইটোত কি হৈছে, ডিপ বাইং হৈছে। ডিপ বাইংটো মানে কি, এতিয়া চাওক মাৰ্কেটৰ লাষ্ট কিছুমান দিনৰ পৰা মাৰ্কেটত কি হৈছে, যোনটো ট্ৰেণ্ড আছে সেইটো আপ ট্ৰেণ্ড আছে। তো এতিয়া কি হয়, চাইকলজিটো আপোনালোকে বুজিবলৈ ট্ৰাই কৰক। ইয়াতে যেতিয়া এটা এনেকুৱা টাইপৰ ফল আহে, সেইবিলাকত কি হয়, ইয়াতে আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে কি বহুত ডাঙৰ ইয়াতে ফল হৈ যাব পটককৈ, আনলেছ কিবা নিউজ আছে এইটো বেলেগ কথা। কিন্তু এনেকুৱা টাইপৰ ফলত কি হয়, যোনবিলাক ডিপছ থাকে, যেনেকৈ এইখিনি পইণ্টতে এই ট্ৰেণ্ড লাইনডালে আপোনালোকক দেখালো, বা প্ৰিভিয়াছ ডে মানে যোনটো ক্লজিং আছিলে সেই ক্লজিঙৰ ওচৰতে মাৰ্কেট গ'ল, তাতে ইয়াতে ছাপৰ্ট পাই পেলাই আকৌ যোনবিলাক ৰিটেইলাৰ্ছ আছিলে সিহঁতক ট্ৰেপ কৰিলে মাৰ্কেটে। তো এইটো চাইকলজি হয় যে ইয়াতে যোনবিলাক ৰিটেইলাৰ্ছে ভাবিলে যে এইখিনিত চেলিং আহিব পাৰে, সিহঁতি বহুতে তেনেকৈ ট্ৰেড কৰে, উইদাউট নলেজ বহুতে ট্ৰেড কৰে। যেনেকৈ বহুতে এনেকৈ ভাবে কি কিমান মাৰ্কেটটো ওপৰত যাব আৰু এতিয়া তলতে যাব, তেনেকৈ ভাবে। তো এইখিনি পইণ্টত সিহঁতক ট্ৰেপ কৰি মাৰ্কেটে ওপৰলৈ লৈ গ'ল। ঠিক আছে, তো এইটো আজি এটা ট্ৰেড আছিলে। বাকীটো আপোনালোকে চাব পাৰে কি অল টাইম হাইটোত, যোনটো অল টাইম হাই আছিলে আমাৰ কোনখিনিত আছিলে আমি চাওঁ, অল টাইম হাই আছিলে এইটো। তো অল টাইম হাইৰ পিছত আপোনালোকে চাব পাৰে কি বেছি ডাঙৰ মোমেণ্টাম কৰিব নোৱাৰিলে মাৰ্কেটে, মানে বহুত ডাঙৰ মোমেণ্টাম, যোনটো ফাষ্ট মোমেণ্টাম আমি কওঁ সেইটো ক'ব নোৱাৰিলে। এতিয়া এইটো প্ৰাইজ একশ্যন আপোনালোকে চাইকলজিটো বুজিবলৈ ট্ৰাই কৰক। মই চব ভিডিঅ'তে এইটো বস্তু কওঁ যে কোনোবা এটা ৰেডিষ্টেঞ্চ যদি থাকে, সেই ৰেডিষ্টেঞ্চটোৰলৈকে মাৰ্কেটে যদি বহুত ট্ৰেভেল কৰিছে অলৰেডি, যেনেকৈ ইয়াৰ পৰা এইটো লেভেলৰ পৰা মাৰ্কেটে অলৰেডি 100 পইণ্টছ ট্ৰেভেল কৰিছে, হয়নে? এইটো যেতিয়া ট্ৰেভেল কৰিছে তাৰপিছত ৰেজিষ্টেঞ্চটো ব্ৰেক কৰিছে, তেতিয়া কি হয়, ইয়াৰ অলৰেডি কি হয়, ইয়াৰ ষ্ট্ৰেংথটো এই ৰেজিষ্টেঞ্চটো পোৱালৈকে অলৰেডি কমি যায়। মানে কিয় কমি যায়, বিকজ এইটোত যোনবিলাক বায়াৰ্ছ থাকে, কোনোবাই যদি ইয়াতে বাই কৰিছে, ভাবক কি ইয়াতে কোনোবাই বাই কৰিলে, তো সেই যোনে বাই কৰিছে সিহঁতৰ ইয়াতে গৈ পেলাই কি কৰিব, মেক্সিমাম মানুহে যদি ইয়াতে কোনোবাই তলত বাই কৰিছে, এইখিনি পইণ্টলৈ ৰেজিষ্টেঞ্চ এটা দেখিছে, অল টাইম হাই দেখিছে, তাতে কি কৰিব, নিজৰ প্ৰফিটটো বুক কৰিব। তো প্ৰফিটটো বুক কৰিলে কি হ'ব, মাৰ্কেটটো তেতিয়া ফ্ৰেছকেতো বাই কৰা নাই, প্ৰফিটটো যেতিয়া বুক কৰিছে, ইয়াতে মাৰ্কেটটো তললৈ আহিছে, বা যদি ব্ৰেকআউটো দিছে সেই ব্ৰেকআউটটো ছাষ্টেইন কৰা নাই, মাৰ্কেট ডাইৰেক্টলি তললৈ আহিছে। চ' সেইটো বস্তুৱে হয় যেতিয়া এনেকুৱা টাইপৰ ৰেজিষ্টেঞ্চ হৈ গ'ল বা ছাপৰ্ট এটা ব্ৰেক কৰে মাৰ্কেটে। কিন্তু ইয়াতে ভাবক যদি মাৰ্কেটটো আজি এনেকুৱা হ'লহেঁতেন, ঠিক আছে এইটো মোমেণ্টাম কৰিলে, কিন্তু ইয়াতে যদি আধা ঘণ্টা বা 45 মিনিটছ অকণমান যদি মানে ছাষ্টেইন কৰিলে হয়, ছাইডৱেজ হ'লহেঁতেন, তাৰপিছত যদি ব্ৰেকআউট কৰিলে হয়, তেনেহ'লে আপোনালোকে দুডাল কেণ্ডেলতে মই কৈছোঁ বহুত ডাঙৰ মোমেণ্টাম, মানে 100 যোনটো 100 পইণ্টছ আপোনালোকে 5, 6 বা 7ডাল কেণ্ডেলত পালে, দুডাল কেণ্ডেলতে হ'ব পাৰিলেহেঁতেন কি 80 to 100 পইণ্টছ আপোনালোকে পাই যাব পাৰিলেহেঁতেন। কিন্তু কেতিয়া, যেতিয়া কনচলিডেশ্যনৰ পিছত এটা ৰেজিষ্টেঞ্চ বা ছাপৰ্ট ব্ৰেক কৰিলে হয়। ঠিক আছে, তো এইটো মোমেণ্টাম কৰিছে মাৰ্কেটে, কিন্তু চাওক যে ট্ৰেপ কৰি কৰি মোমেণ্টাম কৰিছে। যেনেকৈ এইটো আপোনালোকক ক'লোঁ মই, এইটো ব্ৰেকআউট হৈ গ'ল, কিন্তু ট্ৰেপ ইয়ালৈকে গ'ল মাৰ্কেটে, কিন্তু এনেকুৱা টাইপৰ ডাঙৰ এডাল ৰেড কেণ্ডেল মাৰি দিলে, আকৌ ইয়াতেও এবাৰ এটা মানে ডাঙৰ গ্ৰীণ কেণ্ডেল মৰাৰ পিছত আকৌ ট্ৰেপ কৰি দিলে লাষ্টলৈ। তো এনেকুৱা টাইপৰ হ'লে কি হয় বস্তুটো, মানে অপশ্যন বাইছৰ কাৰণে বহুত প্ৰব্লেম হয়। তেতিয়া এতিয়া আমি কাইলৈ কাৰণে কি হ'ব পাৰে এইটো আমি চাওঁ আহকচোন। কাইলৈ কাৰণে আমি কি কৰিম, মই এডাল ট্ৰেণ্ড লাইনে, যোনডাল ট্ৰেণ্ড লাইন আপোনালোকক দেখালোঁ, এডাল ট্ৰেণ্ড লাইনে আমি ফ'ল' কৰিম। কিন্তু ইয়াতে আমাৰ কি হ'ব কি, আমি যিহেতু এগেইনষ্ট দ্য ট্ৰেণ্ড যাম, এগেইনষ্ট দ্য ট্ৰেণ্ড ট্ৰেড হ'ব এইটো, মানে ট্ৰেণ্ডটো পজিটিভ, আমি বেৰিজ যদি ট্ৰেড লওঁ তেনেহ'লে আমি কি কৰিব লাগিব, টাৰ্গেটবিলাক বহুত ডাঙৰ এক্সপেক্ট কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ টাৰ্গেটটো চিম্পল, এডাল যেতিয়া ট্ৰেণ্ড লাইন কাইলৈ যদি ফ্লেট খুলিলে বা অলপ গেপ ডাউন কৰি যদি ব্ৰেক কৰে, আমাৰ এইটো টাৰ্গেট হ'ব। ছেকেণ্ড টাৰ্গেটটো এই যোনটো ফ্ৰাইডে ল' আছিলে সেইটো টাৰ্গেট হ'ব। তাৰপিছত আমি যদি ট্ৰেইলিং কৰে এইটো বেলেগ কথা। যেনেকৈ ইয়াতে এটা গেপ আছে, সৰু গেপ এটা মই সিদিনাও কৈছিলোঁ, লাষ্ট ভিডিঅ'টো কৈছোঁ যে এইটো এটা গেপ আছে। এতিয়া চাওক, ইয়াৰ পৰা যেতিয়া মাৰ্কেটে অলৰেডি ট্ৰেভেল কৰি আহিব, এইখিনি পইণ্টত হ'ব পাৰে কি এটা ছাপৰ্ট পাই পেলাই আকৌ মাৰ্কেটে উঠাই লৈ যাব পাৰে, বিকজ ট্ৰেণ্ডটো পজিটিভ। সেইকাৰণে সেইখিনি বহুত কনচিয়াছ হৈ পেলাই আপোনালোকে
তলৰ সাইডে ট্ৰেড কৰিব লাগিব এটা আপ সাইডে এটা বস্তু চাও তলৰ সাইডেটো হৈ গল আমাৰ আপ সাইডে যদি আমি চাও যে ইয়াতে আৰু এটা কথা কৈছো যে ইয়াতে যদি গ্যাপ ডাউন খুলিলে আপোনালোকে দুই সাইডে চাও পাৰে ট্ৰেড যদি গ্যাপ ডাউন খুলি গল এখিনি মানত খুলি গল আৰু ইয়াতে যদি কনসলিডেশন কৰি পেলাই যদি যোনফালে ব্ৰেক কৰে আপ সাইডে যদি ব্ৰেক কৰে আপ সাইডে আপোনালোকে ট্ৰেড লব পাৰিব আৰু ডাউন সাইডে যদি ব্ৰেক কৰে ডাউন সাইডে তেতিয়া আপোনালোকে ট্ৰেড কৰিব পাৰিব তাৰ পিছত যোনবিলাক সাপোৰ্ট আছে নেক্সট সাপোৰ্টৰ হিচাপত আপোনালোকে নিজৰ টাৰ্গেট বিলাক ডিসাইড কৰিব ওপৰ সাইডে যদি মার্কেট ফ্ল্যাট খুলে বা গ্যাপ আপ খুলে এটো চাওক আপোনালোকে যে ৰেজিস্ট্যান্স আমাৰ নাই পৰে এতিয়া কিয়নো অল টাইম হাইট আছে মার্কেট এটোৱে মার্কেটৰ অল টাইম হাই তো ওপৰত নাই সো ইয়াৰ ওপৰত যদি গ্যাপ আপ খুলি যায় তেলে মই কম কি আপোনালোকে এভয়েড কৰিব পাৰে নিফটি টু কাইলে কাৰণে কিন্তু যদি ইয়াৰ আন্ডাৰত খুলে মার্কেটে যদি এটোৰ এৰিয়াত খুলে আৰু যদি 30 মিনিটস টু 45 মিনিটস লৈকে যদি কনসলিডেশন ইফিট কৰি দিয়ে তাৰ পিছত যদি এটো ব্ৰেকআউট কৰে তেনেহলে আপোনালোকে আপসাইডৰ কাৰণে এটা ট্ৰেড ইনিশিয়েট কৰিব পাৰে এন্ড টাৰ্গেটটো কেনেকৈ ৰাখিব আপোনালোকৰ যোনটো ষ্টপ লছ হ'ব যদিবা আপোনালোকে যেনেকৈ ষ্টপ লছটো ৰাখে যেনেকৈ এডাল ব্ৰেকআউট দিলে কেন্ডেল এই কেন্ডেলডালৰ তলত যদি আপোনালোকে ষ্টপ লছ ৰাখে যদি 10 পইণ্টৰ হৈছে তেতিয়া আপোনালোকে যদি 1:2 লয় তেলে 20 পইণ্টৰ টাৰ্গেট ৰাখি দিলে বিকজ ইয়াতে আপোনালোকে ৰেজিস্ট্যান্সৰ হিচাপতটো ৰাখিব নোৱাৰিব বিকজ ৰেজিস্ট্যান্স ইয়াতে অল টাইম হাইট আছে যেতিয়া ৰেজিস্ট্যান্স আমাৰ তাত নাই হয়নে সো হেতু আপোনালোকে ইয়াতে প্ল্যান কৰিব সো এটো হৈ গল আমাৰ নিফটি 50 এতিয়া আমি নিফটি বেংকলৈ যাওঁ নিফটি বেংকত আপোনালোকে চাব পাৰে কি অল টাইম হাই বহুত 5% অলমোস্ট 5% তলত আছে মার্কেট তো এদিন মই যেনেকৈ আপোনালোকক এদিন সদায় কৈ আছো যে এদিন না এদিন মার্কেটে এটো ক্যাচ আপ কৰিব নিফটি 50 এন্ড অল টাইম হাই বহুত জলদি ওলাই যাব এদিনতে আপোনালোকে বহুত ডাঙৰ মোমেন্টাম পাই যাব পাৰে তাতে ঠিক আছে তো আজিটো ডজি বনালে মার্কেটে আজি তেনেকুৱা মোমেন্টামটো নাছিলে কিন্তু আমি এক্সপেক্ট কৰিব পাৰো কি কামিং ডেজত দিব পাৰে তো এতিয়া কাইলে কাৰণে আমি কেনেকৈ প্ল্যান কৰিম আজি চাই লওক আজি যোনটো মই সাপোৰ্ট হিডনা যোনটো কালি কৈছিলো সেই সাপোৰ্টটোৱে চাওক এটো সাপোৰ্ট মই লাষ্ট ভিডিঅ'ত আপোনালোকে চাব পাৰে এই সাপোৰ্টটোৱে মই কৈছিলো যে এটো সাপোৰ্ট যদি ব্ৰেক কৰে মানে ফ্লেট খুলি পেলাই ব্ৰেক কৰে তেতিয়া হলে আমি এটা ডাউন সাইডৰ কাৰণে আমি চাব পাৰোঁ কিন্তু ইয়াতে কি কৰিলে মাৰ্কেটে গ্যাপ আপ খুলি পেলাই এই যোনটো ফল কৰিলে হয়নে এই ফলটো কৰোতে কি হল ইয়াতে ৰিটেইলাৰছে এইখিনি ফল দেখি পেলাই যোনবিলাক সেই ৰিটেইলাৰছে বেছিভাগ ৰিটেইলাৰছে কি কৰিলে ইয়াতে শৰ্ট কৰিবলৈ গ'ল এইখিনি যেতিয়া হতি শৰ্ট কৰিবলৈ গ'ল মাৰ্কেটে কি কৰিলে তাৰ পৰা এটা ৰিভাৰ্সাল দি পেলাই ওপৰলৈ মাৰ্কেটে ট্ৰেড কৰি দিলে তো এটো বস্তু চাওক যে এই সাপোৰ্টটো এজ আ বাইং অপৰচুনিটি আছিলে এই সাপোৰ্টটো যেতিয়া মাৰ্কেট আহিলে এটো এটা বাইং অপৰচুনিটি আছিলে ঠিক আছে তো এটো বস্তু ইয়াতে ভাল এটা টাৰ্গেট দিলে মাৰ্কেটে ইয়াৰ পৰা এটোৱে ট্ৰেড আদি আমাৰ আছিলে বাকিটো ট্ৰেড আপোনালোকে চাওক যে ৰেজিস্ট্যান্সটো লাগে এই ৰেজিস্ট্যান্সটো লাগে গ'ল তাতেও মোমেন্টাম নাপালে আকৌ সাইডৱেজ হৈ পেলাই তলফালে মাৰ্কেটে ক্লোজিং দিলে তো কাইলে কাৰণে আকৌ এই সাপোৰ্টটো ইম্পৰ্টেন্ট হ'ব যদি গ্যাপ ডাউন খুলে মাৰ্কেটে এন্ড অলপ লাইক 15 to 20 মিনিটসও যদি ইয়াতে কনসলিডেশন হৈ যায় ইয়াতে যদি ইয়াতে 15 to 20 মিনিটস ইয়াতে কনসলিডেশন অলপ হৈ গ'ল তাৰ পিছত যদি ব্ৰেকডাউন কৰি দিয়ে তেনেহলে ইয়াতে আপোনালোকে এটা টাৰ্গেট সৰু টাৰ্গেটে হ'ব বিকজ এগেইনষ্ট দা ট্ৰেন্ড যেহেতু আমি গৈ আছো সৰু টাৰ্গেট যেনেকৈ এটো এটা টাৰ্গেট ল'ব পাৰে আপোনালোকে এটো এটা টাৰ্গেট ল'লে আৰু সৰু টাৰ্গেট হিচাপত আপোনালোকে চাব পাৰে যে সাপোর্ট হিসাবত এটো লেভেল চাব পাৰে এই দুটা লেভেল আপোনালোকে এজ আ টাৰ্গেট আপোনালোকে ল'ব পাৰে ঠিক আছে কিন্তু ইয়াতে অলপ কনসলিডেশন হ'ব দিব তাৰ পিছত ব্ৰেকডাউন যদি হয় সিধা সিধি যদি আহি পেলাই যদি মানে কিছুমানে হয় ন যে মাৰ্কেট খুলিছে লগালগ ট্ৰেড ল'ব লাগে সেই হৰবৰি বেছি কৰিলে মানে কি হয় আপোনালোকে ট্ৰেপ হোৱাৰ চান্স থাকে তো প্ৰথমতে খুলিয়ে বোলে ৰেড ক্যান্ডেল বনাই দিছে তো হ'ব পাৰে ট্ৰেপ কৰি দিব পাৰে মাৰ্কেটে তো অলপ কনসলিডেশন হৈ যাব দিব তাৰ পিছত আপোনালোকে ইয়াতে ট্ৰেডটো ল'ব পাৰিব আপসাইডে চাওক আপসাইডে এটা ৰেজিস্ট্যান্স আছে এটো ৰেজিস্ট্যান্স আজি যোনটো ৰেজিস্ট্যান্স আছে এটো আছে বাৰু কিন্তু এটা ৰেজিস্ট্যান্স যোনটো আমি প্ৰিভিয়াস ভিডিঅ'ত আমি ডিসকাশন কৰিছিলো এটো লেভেল আছে এটোৰ ওপৰত মই ভাবো কি কাইলে যদি গ্যাপ আপ খুলি যায় তেলে গ্যাপ আপ খুলিলে আপোনালোকে এটো কৰিব পাৰে ইয়াত অলপ কনসলিডেট হ'ব দিব কনসলিডেশন কৰি পেলাই যদি এটো ব্ৰেক কৰে এই লেভেলটো ব্ৰেক কৰে কিমান লেভেল এটো 46900 টো যদি ব্ৰেক কৰে তেতিয়া আপোনালোকে আপসাইডৰ কাৰণে ট্ৰেড কৰিব পাৰে বিকজ ইয়াতে কি হ'ল আজি যোনটো মই দেখিলো যোনটো ভলাটিলিটি হ'ল এই ভলাটিলিটিটো কালিও হ'ব পাৰে মানে এইখিনি পইণ্টত সেইকাৰণে এটো ব্ৰেকআউটতে আপোনালোকে ট্ৰেড মই ভাবো কি আপোনালোকে নোলোৱাই ভাল ওয়েট কৰক আনটিল এই লেভেলটো আহক এই লেভেলটোত লাগিলে যাব দিয়ক এটো যদি ব্ৰেক কৰি পেলাই গৈছে এইখিনি পইণ্টত অলপ কনসলিডেট কৰি আপোনালোকে শিওৰ হৈ পেলাই ট্ৰেডটো লোৱাটো বেছি ইম্পৰ্টেন্ট ট্ৰেপ হোৱাতকৈ হয়নে তো এটো লেভেল ব্ৰেক হ'ব দিব 46900 টো তেতিয়া আপোনালোকৰ টাৰ্গেট বহুত ডাঙৰ আছে ইয়াতে আপোনালোকে যদি চাই অলমোস্ট এটোটো আছে প্ৰথমতে মই যোনটো কৈছিলো 47200 ওচৰ সৰি তাৰ পিছত ইয়াতে বহুত ডাঙৰ টাৰ্গেট যোনটো গ্যাপ ফিলিং আছে 48000 লৈকে অলমোস্ট টাৰ্গেট আছে ঠিক আছে তো এটো আমাৰ কাইলে কাৰণে প্ল্যান নিফটি 50 আৰু নিফটি বেংকত
বাকী আপোনালোকে মই হোপ কৰোঁ কি আমাৰ ভিডিঅ'খিনি চাই পেলাই আপোনালোকে প্ৰাইজ একশ্যনখিনি বুজি আছে সদায় কেনেকৈ প্লেন কৰা হয় নেক্সট দিনাৰ কাৰণে কেনেকৈ প্লেন কৰি পেলাই ট্ৰেড কৰা হয় সেইটো আপোনালোকে ইয়াতে ধৰিব পাৰি আছে মোৰ মতে তো আমি লাইভ মাৰ্কেটত যোনটো টেলিগ্ৰাম আমাৰ এটা চেনেল আছে তাতে আমি লাইভ মাৰ্কেটত আপোনালোকক এটা হেল্প প্ৰভাইড কৰোঁ সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো চ' আজিৰ কাৰণে ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ